বছৰতে মই ইয়াত জলকীয়া খেতি কৰিছিলোঁ। ভোট জলকীয়াবোৰ মানে এজোপাৰ পৰা এজোপাৰ ডিষ্টেঞ্চটো আছিলে প্ৰায় 4 ফুটমান। মানে দুজোপা ভোট জলকীয়াৰ মাজতে এজোপা অমিতা দিছিলোঁ মই। এইখিনি যেতিয়া শেষ হ'ল তাৰপিছতে অমিতাখিনি আৰম্ভ হৈছিলে। আৰু অমিতাখিনি যিহেতু মই 2 বছৰ ৰাখিম বুলি কৈছোঁ, আৰু যিহেতু মই তাৰ মাজে মাজে আমো দিছিলোঁ, অমিতা আৰম্ভ হ'ল। অমিতা আৰম্ভ শেষ হোৱাৰ পিছত আমখিনি আৰম্ভ হ'ব। আৰু কেইবছৰমান পিছত ইয়াত কিছুমান মেহগনি এইটো কাৰণে লগাইছোঁ যিহেতু অন্য গছক বিশেষ ক্ষতি নকৰে, ইয়াৰ শাখাডাল কম হয়, তাৰ মাজত মই 2 এজোপাকৈ তেনেকুৱা কমলা, এই কমলা এজোপা সদ্যহতে বৰ বিশেষ ডাঙৰ নহয়। এইখিনি এটা পৰ্যায় পাবগৈ তেতিয়া ইয়াত মই পশুপালন কৰিম, মানে ছাগলী পালন কৰিম। আপোনাৰ এই যি অমিতা খেতি দেখিছোঁ তাৰ মাজতে আমি বিভিন্ন কেৱল অমিতাই নহয়, আমি দেখিছোঁ আম দেখিছোঁ, মেহগনি দেখিছোঁ। এই পদ্ধতিটো আপুনি খেতি কৰিছে, ইয়াৰ পৰা আপুনি কেনেকুৱা এটা চিন্তা লৈ এই খেতিটো কৰিছে, এই বিষয়ে হয়, আজিৰ তাৰিখত কৃষি ক্ষেত্ৰখনত সফলতাৰ দিশত আগবাঢ়িবলৈ হ'লে নিশ্চিত কৃষি পদ্ধতিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কৃষি পদ্ধতি। আৰু সেই উদ্দেশ্য লৈ মই তেনেকুৱা ধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আগতৰ যিখন মোৰ ডাঙৰ বাৰী দেখিবলৈ পোৱা গ'ল, তাৰ মাজতে অনান্য ধৰণৰ খেতি কৰা হৈছে, আৰু সেইখনতকৈ এখন আৰু অলপ বেলেগ ৰূপত তেনেকুৱাকৈ গঢ়িবলৈ চেষ্টা কৰিছোঁ। প্ৰথম বছৰতে মই ইয়াত জলকীয়া খেতি কৰিছিলোঁ, ভোট জলকীয়াবোৰ মানে এজোপাৰ পৰা এজোপাৰ ডিষ্টেঞ্চটো আছিলে প্ৰায় 4 ফুটমান। মানে দুজোপা ভোট জলকীয়াৰ মাজতে এজোপা অমিতা দিছিলোঁ মই। তেনেকুৱাকৈ ভোট জলকীয়া লগোৱা সময়টোত লগাওঁতে একেলগে লগাইছিলোঁ ভোট জলকীয়া আৰু অমিতা। তাৰপিছতে এনেকৈ বেঙেনাও লগাইছিলোঁ বাৰু, তাৰ মাজৰ ঠাইখিনি। হয়। তাৰপিছত মই এনেদৰে আম লগাইছোঁ। যি কি নহওক, প্ৰথমতে মই জলকীয়াখিনি যেতিয়া শেষ হ'ল তাৰপিছতে অমিতাখিনি আৰম্ভ হৈছিলে। সেইটো কাৰণে অমিতাবোৰ যে মোৰ প্ৰায় 1 ফুটমানৰ পৰা লাগিছিলে সেইটো এটা কাৰণ, নহ'লে মোৰ একেবাৰে মাটিৰ পৰাই লাগিলেহেঁতেন। কিন্তু এতিয়া সেইটো কাৰণে নালাগিলে বাৰু, অলপ জংঘলতে হৈ থাকিলে। যি কি নহওক, যেতিয়া মই জলকীয়াখিনি শেষ হ'ল তাৰপিছতে মই বেঙেনা আৰু অমিতাখিনি পালোঁ। আৰু অমিতাখিনি যিহেতু মই 2 বছৰ ৰাখিম বুলি কৈছোঁ, আৰু যিহেতু মই তাৰ মাজে মাজে আমো দিছিলোঁ, আমবিলাক এই বছৰটো মই ফুলবিলাক এনেদৰে ভাঙি থৈ দিয়া আছে, ভাঙি দিলে প্ৰায়খিনি। আৰু এইখিনি ইয়াত আম ফুলিছিলে। ফুলিছিলে। এতিয়া অহা বছৰৰ পৰাই এই আমখিনি আৰম্ভ হ'ব। তাৰমানে ভোট জলকীয়া শেষ হোৱাৰ পিছত অমিতা আৰম্ভ হ'ল, অমিতা আৰম্ভ শেষ হোৱাৰ পিছত আমখিনি আৰম্ভ হ'ব। আৰু প্ৰায় আৰু কেইবছৰমান পিছত ইয়াত কিছুমান মেহগনি বুলি এবিধ বিশেষ গছ ইতিমধ্যে যথেষ্টখিনি চৰ্চিত হৈ আছে। আৰু আজি প্ৰায় 5-6 বছৰ আগতে মই দুজোপামান ৰুইছিলোঁ, তাত ভাল ফলাফল পোৱাৰ কাৰণে এতিয়া মেহগনি পুলি এইখিনি মই মাজে মাজে দিছোঁ। যিহেতু এটা সময়ত আমখিনি যিহেতু গাছিং প্ৰজাতি, প্ৰায় 15-20 বছৰ পিছত হয়তো প্ৰডাকশ্যন কমি যাব বুলি আশা ৰাখিছোঁ। এইটো কাৰণে লগাইছোঁ যিহেতু অন্য গছক বিশেষ ক্ষতি নকৰে, ইয়াৰ শাখাডাল কম হয়, তেনেকৈ চিধা হৈ গুচি যায়। এতিয়া তামোলটো আম গছক বিশেষ ক্ষতি নকৰে। তাৰ মাজত মই 2 এজোপাকৈ তেনেকুৱা কমলা, এই কমলা এজোপা সদ্যহতে বৰ বিশেষ ডাঙৰ নহয়, সৰু সৰু হয়, জোপোহা হয়। তেনেকুৱা কমলা মাজে সময়ে ক'ৰবাত লগাই থৈ দিয়া আছে। এতিয়া কথাটো হ'ল কি, ইয়াত এতিয়া উদ্যান শস্যখিনি পৰ্যায়ক্ৰমে কৰাৰ উপৰিও ভৱিষ্যতে মই ইয়াততো আৰু কিছুমান ঋতুকালীন শস্য মই কৰিব নোৱাৰোঁ। এতিয়া সেইটো কাৰণে যেতিয়া এইখিনি এটা পৰ্যায় পাবগৈ তেতিয়া ইয়াত মই পশুপালন কৰিম, মানে ছাগলী পালন কৰিম। যিখিনি জৰিয়তে বা পশুপালনৰ জৰিয়তে যিখিনি মূল মূত্ৰ পাওঁ সেইখিনি মই ইয়াত জৈৱিকভাৱে যিহেতু মই গোটেই কামবিলাক কৰি আছোঁ, সেইকাৰণে তাত ব্যৱহাৰ কৰিম। যেতিয়া এইটো আম থাকিব, তামোল থাকিব আৰু মেহগনি থাকিব, সেই সময়ত আপুনি বেলেগ খেতি কৰিব নোৱাৰিব তলত। গতিকে সেই সময়ত আপুনি পশুপালন কৰিম। ঘাঁহটো গজিব পাৰিব ন? ঘাঁহটো গজিব পাৰিব। নিশ্চয় এটা সুন্দৰ কথা। যিহেতু মই তাত তেনেকুৱা ধৰণে এতিয়া কিছুমান কাম কৰিবলৈ ধৰিছোঁ। আৰু আজিৰ তাৰিখত মানে কেৱল ঋতুকালীন শস্যৰ ওপৰত কৰিব নোৱাৰি, ভৰসা কৰিব নোৱাৰি বা সঠিক বিনিময় পোৱা নাযায়। আৰু কেৱল সেইটোৰ উপৰিও আৰু যদি এডৰা মাটিতো যদি উদ্যান শস্যও কৰা হয়, কেৱল এটা খেতিতো ইমান এটা সফলতা মোক দেখিব নোৱাৰি, যদিহে 2-3টা একেলগে কৰা হয়। কৰোঁ বুলি ক'লে আচলতে এডোখৰ মাটিতে বহুত কিবা কিবি কৰিব পাৰে তলৰ পৰা ওপৰলৈ। মই যে এতিয়া ক'লো, এই যে এতিয়া তামোলবোৰ লগাইছোঁ, তাত হয়তো মই ভৱিষ্যতে পাণ জালুকো তেনেকৈ ৰোপণ কৰিব পাৰিম, বা মেহগনি গছতো দিব পাৰিম। তেনেকুৱা ধৰণে এডোখৰ মাটি সেইটো কাৰণে পদ্ধতি
পদ্ধতিগতভাৱে আৰম্ভণিৰ পৰা কিছুমান পৰিকল্পনা কৰিব লাগে। যিহেতু আমাৰ কিছুমান পূৰ্বপুৰুষসকলে বা আমাৰ দেউতাহঁতৰ দৰে জেনেৰেশ্যনে যিবিলাক কাম কৰিছিলে অলপ আনচিজুলকে, মই একেবাৰে হেৰি বুলিও অগ্ৰাহ্য কৰা নাই বাৰু, কিন্তু অলপ আনচিজুলকে কৰাৰ কাৰণে ইমান এটা কেতিয়াবা কিবা এটা কৰোঁ বুলি ক'লেও অলপ সমস্যাত পৰিবলগীয়া হয়। গতিকে উদ্যান শস্য মানে যুগমীয়া গছ গছনি বা এটা খেতি, গতিকে পৰিকল্পিতভাৱে প্ৰথমতে আগবাঢ়িব লাগে। নিশ্চয় দাদা, বহুতখিনি গুৰুত্বপূৰ্ণ কথা কৈছে। আমাৰ কৃষকসকলে বা দৰ্শকসকলে এই কথাখিনি মন কৰিব আৰু তেওঁলোকেও এনেকৈ কৰিব পাৰে নেকি চাব পাৰে। হয়। আৰু এটা কথা কওঁ, প্ৰায় মোক এটা কথা সোধে যে ছাগলী পালন কৰিম বুলি ভাবিছোঁ, তাৰপিছতে আৰু কিছুমান উদ্যান শস্য কৰিম বুলি ভাবিছোঁ। সেইটো অকণমান ভুল ধাৰণা, কাৰণ ছাগলী পালন আৰু উদ্যান শস্য একেলগে নহয়। ছাগলীয়ে প্ৰায়বিলাক যিকোনো বস্তু অনিষ্ট কৰিব নাখায় বুলি কেতিয়াও ক'বই নোৱাৰে। সেইকাৰণে সদায় উদ্যান শস্য এটা পৰ্যায় পোৱাব লাগে, অৰ্থাৎ গৰু ছাগলীয়ে ঢুকি নোপোৱাৰ পিছতহে তাত ছাগলী মেলি দিব লাগে। তেতিয়া আৰু চিন্তা নাই আৰু ছাগলী তাত এৰি দিব পাৰিব। তদুপৰি অতিৰিক্তভাৱে কিছুমান ঘাঁহ খেতি কৰিব লাগে। মই এতিয়ালৈকে হেৰি কৰা নাই, ছাগলী আছেই, ইমান এটা প্ৰয়োজন নাই, তথাপিতো এইবোৰ নেপিয়াৰবোৰ চাইডে লগাই থৈছোঁ। হয়তো ভৱিষ্যতে তেনেকুৱাকৈ আৰু অলপ বহলাই তেতিয়া ছাগলীৰ সংখ্যাটো আৰু অকণমান বহলাম বুলি ভাবিছোঁ। ঠিক আছে, ধন্যবাদ।